সেইদিনা মই ভণ্টিৰ কাৰণে কাপোৰখিনি লৈ গৈছিলোঁ। নিজৰ ভণ্টি বুলি ভাবিয়ে লৈ গৈছিলোঁ। যিমানেই যি হওক, তাই যিমান বেয়া হ'লেও মোক বেয়াকৈ ক'লেও তাই যিহেতু সীমান্তৰ ভনীয়েক হয়, তথাপিও তাই মোক ইমান বেয়াকৈ ক'লে নহয়। সঁচাকৈ সেইদিনা মোৰ বহুত বেয়া লাগিলে। তাই বাৰু তেনেকৈ কিয় ভাবে? তাইলৈ অনা কাপোৰবোৰ যে মই ৰাখি থ'ম? মোৰ হাতত কি পইচা নাই নেকি? আৰু সীমান্তৰ হাততো পইচা আছে। মই বাৰু তাইলৈ অনা কাপোৰবোৰ কিয় ৰাখিম? মোৰ তেনেকুৱাতো একো প্ৰয়োজন নাই। তথাপিও ইমান বেয়াকৈ বেলেগৰ আগত মোক ইনচাল্ট দিছে নহয়। ইমান যে লাজ পাইছোঁ, নিজকে বহুত সৰু লাগি গ'ল সেইদিনা। সঁচা কথা ক'বলৈ গ'লে তাই মোৰ লগত যিমানখিনি বেয়া ব্যৱহাৰ কৰিছে নহয়, মই কিন্তু তাইৰ লগত আজিলৈকে ইমানখিনি বেয়া ব্যৱহাৰ কৰাই নাই। হয়তো যদি মই বেলেগ বৌয়েকৰ দৰে হোৱা হ'লে তাইৰ লগত বহুতখিনি অত্যাচাৰ কৰিব পাৰিলোহেঁতেন। তাই যিহেতু এইখন ঘৰৰ প্ৰকৃত ছোৱালীও নহয়, তাইৰ মাক দেউতাক হৈছে বেলেগ, কিন্তু সীমান্তহঁতি তাইক তুলিহে লৈছে। তথাপিও তাই তেওঁলোকৰ মৰমবোৰ নুবুজে, মোৰ মৰমবোৰ বুজিবলৈ চেষ্টা নকৰে। মইতো বহুত ভাল বুলি ভাবিছিলোঁ তাইক। প্ৰথমতে ভাবিছিলোঁ মই নিজৰ ভণ্টি এজনী পাম, যদিও মোৰ কোনো নাই, কিন্তু সকলোবোৰ মিছা আছিল। যদি সীমান্তৰ নিজৰ ভনীয়েক থকা হ'লে তেতিয়া হয়তো চাগে তেনেকুৱা নহ'লহেঁতেন। তাই যে আনৰ, সেইটো কাৰণে বুজি নাপায়, আৰু যিদিনা বুজি পাব সেইদিনা বহুত দেৰি হৈ যাব। তাই এদিন কান্দিব আৰু পস্তাব। তেতিয়া হয়তো মই আৰু সীমান্তই তাইক জানো মাফ কৰিব পাৰিম? তাই আমাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰিছে। পিছে ককাইকক ইমান বেয়া ব্যৱহাৰ নকৰে, মোকহে বেছি বেয়া ব্যৱহাৰ কৰিছে। সেই প্ৰণয় বোলাটোৰ আগত মোক যে ইমান লাজ দিছে নহয়। মইতো খাবলৈ নোপোৱা ঘৰৰ ছোৱালী নহয়। আগতে হয় আমাৰ ঘৰখন দুখীয়া আছিল, কিন্তু মই নিজে কষ্ট কৰি এগৰাকী ভাল ব্যৱসায়ী হ'লোঁ, আৰু মোক সকলোৱে চিনি পায়। এতিয়াহে মই বিয়া বুলি কামবোৰ বাদ দিছোঁ, ঘৰত বেলেগে চম্ভালি থাকে। কিন্তু তথাপিও ইমানবোৰ কথা মই কিয় শুনিব লগা হৈছে? বহুত হৈ গ'ল আৰু, বহুত শুনিলোঁ। এতিয়া আৰু মই সহ্য কৰি নাথাকোঁ, কাৰণ মই ইমান তল পৰি যোৱা ঘৰৰো নহয়। আৰু তাই যদি মোক এইদৰে ইমানবোৰ কথা শুনাব পাৰে, ময়ো তাইক বহুত কথা শুনাব পাৰোঁ। কেৱল এই শাহুমাৰ মুখখনৰ কাৰণেই মই মনে মনে থাকিবলগীয়া হৈছে, কাৰণ মই তাইক কিবা এটা ক'লে মায়ে বেয়া পায়, আৰু সীমান্তও হয়তো মোক বেয়া পাব। কিন্তু ইমানবোৰ সহ্য কৰি থাকিব পৰাটো মোৰ জানো ক্ষমতা আছে, ধৈৰ্য আছে? নাই, নোৱাৰোঁ মই ইমানবোৰ সহ্য কৰি থাকিব, কাৰণ মই আজিৰ যুগৰ নাৰী হয়। এইদৰে মই মানসিক অত্যাচাৰ সহ্য কৰি থাকিব নোৱাৰোঁ। আজি তাই মোক কিমানবোৰ মানুহৰ আগত কথা শুনাইছে, পিছলৈ এইখন ঘৰলৈ চাগে আকৌ যদি উভতি আহে তেতিয়া যে মোক কিমান অত্যাচাৰ কৰিব। সেইটো কাৰণে মই এতিয়া এই বিৰুদ্ধে মাত মাতিব লাগিব। সীমান্তই বেয়া পালেও পাব, ভাল পালেও পাব, মোৰ ক'বলগীয়া নাই। আৰু মাকেও যদি বেছি কথা ক'ব লগা হয়, মই মুখে মুখে উত্তৰ দিম, আৰু শাহু এইবিলাক চাই নাথাকোঁ আৰু চবতকৈ বেছি মোৰ বেয়া লাগিছে সীমান্তৰ মাকলৈ। সীমান্তৰ মাকেতো মোক এটলিষ্ট বুজিব লাগিছিল। বিয়াৰ আগতে দেখোন ইমান মৰম কৰিছিল, মোৰ কথাবোৰো শুনিছিল, কিন্তু জীয়েকৰ মুহত পৰি ইমান যে তললৈ নামি যাব পাৰে মই ভবাই নাছিলোঁ। জীয়েকৰ কাৰণে মোক ঘৰলৈও যাব নিদিয়ে, কাৰণ জীয়েক নাই বুলি ঘৰত, আৰু ঘৰৰ কামবোৰ অকল মোৰ ওপৰতে এৰি দিয়ে। মইতো সকলোবোৰ কৰিব নোৱাৰোঁ নহয়, তেওঁ কৰিব লাগিব। আৰু মই কিবা ঘৰখনৰ বোৱাৰী হ'লোঁ বুলি মোৰ নিজৰ মাৰ ঘৰখনৰ প্ৰতিওতো মোৰ দায়িত্ব নাই নেকি? যি হ'ল হ'ল, বহুত কথা শুনিলোঁ চবৰে। এতিয়াৰ পৰা আৰু মই সহ্য কৰি নাথাকোঁ। বেছি যদি কিবা ক'ব লগা হয় নহয়, তেতিয়া মই এই ঘৰ এৰিয়ে গুচি যাম। যি হয় হ'ব, পিছত দেখা যাব। लगी जागने की फिर रात हो न हो, शायद फिर इस जन्म में मुलाकात हो न हो। এইবিলাক কথা ভাবি থাকিলে নিজৰে মনটো বেয়া লাগে। এইবিলাক ভাবি আৰু ইমান ষ্ট্ৰেছ লৈ নাথাকোঁ, নহ'লে নিজৰে স্বাস্থ্য বেয়া হ'ব। মা, তুমি ইয়াত কি কৰিছা? মই তোমাক গোটেই বিচাৰি ফুৰিছোঁ। ৰুহি, তুমি আকৌ বাহিৰলৈ কিয় আহিলা? আৰু পঢ়া টেবুলৰ পৰা উঠি আহিলা যে? মই যাম বুলি কৈছিলোঁ নহয়। সেইটো হয় বাৰু, তুমি আহিম বুলি কৈছিলা, কিন্তু মই যে কিবা এটা পৰা নাছিলোঁ, সেইটো কাৰণে তোমাক সুধিবলৈ আহিলোঁ। দেউতাই আকৌ তুমি বাহিৰত আছা বুলি ক'লে, সেইটো কাৰণে বাহিৰলৈ ওলাই আহিলোঁ। তুমি ইমান আন্ধাৰত কি কৰিছানো মা? তোমাৰ ভয় লগা নাই নেকি? মই এতিয়া ডাঙৰ হ'লোঁ নহয়, মোৰ ভয় নালাগে। তুমি এতিয়া সৰু হৈ আছা, সেইটো কাৰণে তোমাৰ ভয় লাগে। পিছে বাহিৰত এইদৰে ৰৈ পিনে ভাল লাগে মুকলি আকাশৰ তলত। আৰু এটা কথা, ৰাতি আকাশখন চাই ভাল লাগে নহয়, আৰু সেই বতাহজাক দি থাকে যে, সেই বতাহজাক লৈ মই খুব ভাল পাওঁ। সেইটো কাৰণে অলপ সময় সদায় মই তোমাক পঢ়োৱা টাইমত এইদৰে বাহিৰৰ চোতালতে ৰহি। সঁচানে মা? ময়ো তেনেহ'লে আজিৰ পৰা অলপ সময় তোমাৰ লগত এইদৰে বাহিৰত সেই আকাশৰ তলত তৰাবোৰ চাই চাই থিয় হ'মহি দেই। তুমি কিন্তু মোক মানা নকৰিবা। মোৰ পঢ়ি পঢ়ি আমনি লাগি গৈছে, উঠনিৰ পৰা পঢ়িয়ে আছোঁ, সেইটো কাৰণে কৈছোঁ। এইদৰে যদি মই বাহিৰলৈ তোমাৰ লগত ওলাই আহোঁ, মোৰো মনটো অলপ ভাল লাগিব আৰু ফ্ৰেছ লাগিব।
হয়নে? আজিকালি কিন্তু তুমি বৰ কথা ক'ব জনা হ'লা দেই। মোক একো ক'বলৈ নিদিয়া, সকলো তুমিয়ে কোৱা। পিছে তোমাৰ মতে হ'ব বাৰু কথাটো, কিন্তু তুমি সেই টুইংকল টুইংকল লিটল ষ্টাৰ পইমটো গোৱাচোন, মই এবাৰ শুনি লওঁ, তেতিয়াহে তুমি পঢ়িছানে ভালকৈ নাই পঢ়া মই গম পাম। ইমান ইজি পইমটো দিছা তুমি। সেই ৰাইমছটোতো আমাক কেতিয়াবা শিকালে মিছে, আৰু তুমিও মোক শিকাইছিলা নহয়। মই এতিয়া গাই শুনাম তোমাক। গোৱাচোন তেনেহ'লে। Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like a diamond in the sky. ৰুহি, গুড জব। তুমি বহুত ভাল কাম কৰিছা দেই, আৰু ভেৰি গুড। মানে তুমি ইমান ধুনীয়াকৈ যে ৰাইমছটো গাই শুনালা, মোৰ সঁচাকৈ ভাল লাগিছে। এতিয়া মই তোমাৰ কাৰণে খাবলৈ কিবা এটা বনাই দিম দেই। তুমি হৰলিক্স খাবানে অকল গাখীৰ খাবা? তুমি যি বনাই দিলেও মই খাম মা। তুমি বনোৱা সকলোবোৰ বস্তুৱে মোৰ ভাল লাগে। আৰু কালিলৈ স্কুলত আমাৰ যে খেল ধেমালি আছে নহয়, আমাৰ লগৰ কেইজনীয়ে সকলোৱে খেলিব বোলে। ময়ো খেলিম নে মা? খেলিবা আকৌ, এতিয়াহে খেলাৰ বয়স। এতিয়া নেখেলিলে কেতিয়া খেলিবা? খালি সাৱধানে খেলিবা। আৰু মই পাৰিলে তোমাক সেই স্কুলৰ পৰা আনিবলৈ যাম বাৰু। কালিলৈ তুমি যাবা মানে মোক আনিব? দেউতা নাযায়? মজাহে লাগিব। ভালেই হ'ব, তোমাৰ লগত আহিলে আমি দুইজনী আইচক্ৰীম খাম দেই ৰাস্তাত। হ'ব হ'ব, তোমাৰ কথাটোৱে হ'ব বাৰু। এতিয়া যদি নোখোৱা বুলি কওঁ, আকৌ সেই নপঢ়ো বুলি ক'বা। ব'লা এতিয়া ভিতৰলৈ যাওঁ। দেউতা কি কৰিছে জানো? মোৰো সেই ভাত পানী বনাব আছে। আকৌ তুমি নহ'লে শুইয়ে যাবা নহয় সোনকালে। না, আজি মই সোনকালে নুশু। আজি তুমি মোক ষ্টৰী শুনাব লাগিব, তেতিয়াহে মই শুম। হ'ব বাৰু, আজি তুমি আইতাৰ ৰুমত শুব নালাগে, আমাৰ লগতে শুবা। আৰু মই তোমাক সাধু কথা কৈ শুনাম দেই। ভালেই হ'ব। এতিয়া ব'লা মই সোনকালে তেনেহ'লে পঢ়ি লওঁগৈ। এই ছোৱালীজনী কেতিয়া জানো ডাঙৰ হ'ব, তাইৰ কাৰণে আৰু দিনটো ব্যস্ত হৈ থাকিব লগা হয়। সেই তাইৰ লগতে কথা পাতি ভাল লাগে আৰু মনটো অলপ। কি ভাবি আছানো মা? ব'লা আকৌ সোনকালে ভিতৰলৈ। ব'লা ব'লা। কি হ'ল? কি ভাবি আছা? মই অথনি কোৱা কথাবোৰ মনত আছে নহয় তোমাৰ? আছেও, মোৰ সকলোবোৰ কথাই মনত আছে। কালিলৈ তুমি সেই ৰাতিপুৱা মাৰ ঘৰলৈ মোক যাব দিছা। মনত আছে যদি ঠিকে আছে। পিছে বেগ পেকিং কৰিলানে? কৰিলোঁ, উঠনিয়ে কৰিলোঁ। মই সেই কথাবোৰকে ভাবি আছিলোঁ, তুমি কোৱা কথাবোৰ। বেছি ভাবি থাকিব নালাগে। মই কোৱা মতে কামবোৰ কৰিবা, চাবা চব ঠিক হৈ যাব। তুমি কালিলৈ গৈয়ে মাক দুখৰ বিননি শুনাবা। তেতিয়া মায়ে তোমাক তাতে থাকিবলৈ ক'ব নহয়। তাৰপিছত লাহে ধীৰে কেইদিনমান তুমি তাত থাকিলে আৰু ময়ো সেইখন ঘৰলৈ যাম আৰু। সেইটো কাৰণে মই যাব লৈছোঁ। তাত থাকিলে আমাৰ দুয়োটাৰে টেনশ্যন নহ'ব। ইয়াত থাকিলে ইমান প্ৰব্লেমত থাকিবলগীয়া হৈছে। তোমাৰো বিজনেছটো ভালকৈ চলা নাই, বহুত কষ্ট হৈছে। আৰু ইয়াত তোমাৰ মাৰ কেটকেটনিবোৰ মই শুনি থাকিব নোৱাৰোঁ আৰু সদায়। হ'বচোন, মাৰ কথা তেনেকৈ নক'বা। পিছে তোমাৰ ভালৰ কথা ভাবিয়ে মই সেইষাৰ কথা ক'লোঁ, মানে সেইটো প্লেনিং কৰিলোঁ। তুমি যদি ঘৰলৈ গুচি যোৱা আৰু সম্পত্তিত তুমিও ভাগ নাপাবা জানো? তুমি যদি ইয়াতে থাকি যোৱা আৰু সেইখন ঘৰলৈ, তোমাক সেই তোমাৰ বৌয়েৰে কেতিয়াও যাবলৈ নিদিয়ে আৰু। সেইটোৱেতো, সেই মই যদি ইয়াতে থাকি যাওঁ আৰু তাই চব সম্পত্তি নিজৰ নামত কৰি ল'ব আৰু মই একোৱেই নাপাম। আৰু মই ইমান কষ্টত থাকিব নোৱাৰোঁ পাই। ইয়াত গোটেই ঘৰৰ কামবোৰ কৰিবলগীয়া হৈছে। তাত গ'লেতো তাইয়ে কৰিব সকলোবোৰ, মই অকল ওপৰতে বহি খালেহে হ'ব। পিছে এটা কথা, এক্টিংবোৰ আকৌ ভালকৈ কৰিবা দেই, নহ'লে ধৰা পৰি যাবা আকৌ। ধৰা পৰি গ'লে কথাটো বৰ বেয়া কথা হ'ব। মই যিদৰে শিকাইছোঁ সেইদৰে এক্টিং কৰিবা। আৰে তুমি টেনশ্যনেই নল'বা। মায়েও মোৰ চকু পানী চাব নোৱাৰে। অলপতে দুখ কৰি মোক তাতে থাকা বুলি ক'ব। বঢ়িয়া তেনেহ'লে কালিলৈ ৰাতিপুৱালৈ বাট চোৱাৰহে কথা আৰু। হ'ব, এতিয়া শুই যোৱা। এতিয়া লগালগ ভিতৰলৈ সোমাই নাযাওঁ, ইয়াতে কন্দা কটাবোৰ কৰিম, তেতিয়াহে মায়ে আকৌ সঁচা বুলি ভাবিব। এতিয়া চকুত অলপ চকু পানী উলিয়াই ল'ম। মা, বৌ, মা, এইফালে আহাচোন, মই আহিছোঁ। মাজনী, তই ইয়াত এইদৰে যে, আৰু তই কান্দিছ কিয়? মা, নক'বা আৰু, মোৰ সকলোবোৰ শেষ হৈ গ'ল আৰু আজিৰ পৰা মই সেইখন ঘৰত নাথাকোঁ আৰু। এইবিলাক তই কি কৈছ? আৰু এইদৰে বেগ চেগ লৈ আহিছ যে, কি হ'ল মানে? কিবা ক'লে নেকি সিহঁতে তোক? মা, সিহঁতে কি নাই কৰা মোৰ লগত সেইটো সোধা। প্ৰণয়টো ভালেই বাৰু, কিন্তু তাৰ মাকে মোক বহুত অত্যাচাৰ কৰে। মোক মাৰে মেলে। মোৰ গাটোত তুমি চাবাচোন, গোটেই ৰঙা ৰঙা দাগ পৰি আছে। প্ৰণয় কামলৈ ওলাই যায়, তাৰ মাকে মোক কাম নকৰে বুলি বহুত অত্যাচাৰ কৰে। এই বিষয়ে কি তই প্ৰণয়ক সেই কোৱা নাছিলি নেকি? প্ৰণয়ে গম নাপায় নেকি তাৰ মাকে যে এনেকুৱাবিলাক কৰে বুলি? মা, মই কৈছিলোঁ, সিনো কি কৰিব? মাকক ক'লেও মাকে বুজি নাপায়। সিটো এতিয়া কামলৈ নগ'লেও নহ'ব ন, ঘৰখনতো চলিবই লাগিব। তাৰ মাকে যে বহুত একদম অত্যাচাৰ কৰে। মোৰ ওপৰত গৰম পানী ঢালি দিয়ে, ৰাতিপুৱা শুই থাকিলে ঠাণ্ডা পানী ঢালি দিয়ে গৈ, আৰু মই খাবলৈ লোৱা ভাতখিনিত আৰু চব্জিখিনিত নিমখ মিহলাই থয়। কি ইমানবোৰ অত্যাচাৰ কৰে সেইজনী মোৰ ছোৱালীৰ ওপৰত? ক'ত সাহস পালে তাই ইমানবোৰ কৰিবলৈ?
সেইটোৱেতো মা, সেইটো কাৰণে মই আজি ঘৰলৈ আহি দিলোঁ আৰু মাকৰ লগত মই বহুত কাজিয়াও লাগিলোঁ। মাকে মোক মাৰিবলৈ লৈছিল। প্ৰণয়টো ঘৰতে নাই, মই ইয়ালৈ আহিলোঁ বুলি গমেই নাপায়। মাকে ইমানবোৰ কথা শুনাই আছে, তোমালোকৰ কথাও বেয়া বেয়াকৈ কৈ আছে, বৌৰ কথাও বেয়া বেয়াকৈ কৈ আছে। মই আকৌ মুখে মুখে উত্তৰ দিয়াৰ কাৰণে তেওঁ মুখে মাৰিবলৈ লৈছিলে। মই সেইটো কাৰণে কাপোৰ কানি পেক কৰি ইয়ালৈ একেবাৰে আহি দিলোঁ আৰু মই সেইখন ঘৰলৈ কেতিয়াও উভতি নাযাওঁ মা। মাজনী ৰচোন ৰ, তই কন্দা কটাখন নকৰিবি। তই সেইখন ঘৰলৈ আৰু উভতি যাব নালাগে। তোৰ এই মাৰৰ ঘৰখনত তোৰ কাৰণে সকলোবোৰ বস্তু আছে। তই ইয়াত বহি বহি ৰাজৰাণী হৈ খাব পাৰ। আমি আছোৱেই দেখোন, আৰু মই জীয়াই থকালৈকে তোক কেতিয়াও দুখত পৰিবলৈ নিদিওঁ। আৰু তোৰ ককায়েতো এইবোৰ শুনিলে চিধা সেই পুলিচৰ ওচৰতে কমপ্লেইন দিবগৈ। সেইটো কাৰণে তই আজিৰ পৰা এই ঘৰতে থাক। আৰু মই দেখোন তোক আগতে কৈছিলোঁ সেইখন ঘৰলৈ বিয়া সময়ত তই বহুত পস্তাবি বুলি, কিন্তু তই আকৌ নুশুনিলি নহয় মোৰ কথা। মা, তেতিয়া মোৰ ভুল হৈ গ'ল। মই গম পোৱা নাছিলোঁ। আচলতে মই ভাবিছিলোঁ মৰম চেনেহে সকলোবোৰ ঠিক কৰি দিব পাৰি, কিন্তু মই ভুল আছিলোঁ মা, মোক ক্ষমা কৰি দিয়ক। কিন্তু মই ইয়াত থাকিলে জানো বৌয়ে যদি বেয়া পায়? বৌ, তুমি বেয়া পাবা নেকি মই ইয়াত থকাৰ কাৰণে? মাজনী, তই এইবিলাক কি কথা কৈছ? এই আকৌ কিয় বেয়া পাব? বোৱাৰীয়ে ভালে পাব আকৌ তই থাকিলে। আৰু তই এখন ঘৰৰ ছোৱালী হয়, তই যেতিয়া মন যায় ইয়াত যেতিয়ালৈকে থাকিব বিচাৰ তেতিয়ালৈকে থাকিব পাৰ। আৰু তই সেইবিলাক ভাবি নাথাকিবি দে। তোৰ কাৰণে আমি বহুত ভাল ল'ৰা চাই দিম। এই প্ৰণয় বোলাটোৰ লগতো সম্পৰ্ক আৰু তাৰ ঘৰখনৰ লগতো সম্পৰ্ক শেষ কৰে আৰু। হ'ব মা, তুমি যিটো কোৱা মই সেইটোৱে শুনিম আৰু। মই বাৰে বাৰে একেটা ভুলকে নকৰোঁ আৰু। ভণ্টি, তুমি এতিয়া কন্দা কটা নকৰিবা, ভিতৰলৈ আহাচোন। বেয়া বাহিৰত মানুহে দেখিলে কি বুলি ভাবিব বাৰু? মাজনী, বৌয়া ঠিকে কৈছে, ব'ল ভিতৰলৈ ব'ল। আৰু তই কিবা এটা খাই ল'বিগৈ ব'ল। এই ৰাতিপুৱাখনে আহিছ, তাততো কাজিয়া লাগি চাগে তই একোৱে খোৱা নাই। বোৱাৰী, যোৱাচোন তুমি এই ভণ্টিৰ কাৰণে কিবা এটা বনাই নিবাগৈ। হ'ব মা, মই গৈছোঁ বাৰু। মায়ে সেই সঁচা বুলিয়ে ভাবি ল'লে মোৰ এক্টিংটো। ভালেই হৈছে সঁচা বুলি ভাবি ল'লে যে, ইমান অলপ এক্টিং কৰোঁতে। এতিয়া ভিতৰলৈ যাওঁ আৰু আৰামত অকণমান দিন খাওঁগৈ।